লাচি থানা কোন সেই আনসাৰ কৰি ক্ষমা বিচাৰক এটি আজিলে কিন্তু লাচি থানা ইয়াতে যাম দামৰে পইচা চলা চান্দা বিচৰা নাই যিটো মাংগাল লেখে টকা লোৱা নাই এটকা পইচা যদি যাম দামৰ পৰা বিল লাচিত নাই লৈছে নহয় কাইলৈৰ পৰা অভিলাষ বৰাই বিল লাচিত না পদত্যাগ কৰিব এটকা পইচা চান্দা নোলোৱাকে ইয়াত চলি আছে পেছেঞ্জাৰ আমাৰ থব পৰা কেপাচিটি আছে গৈ আহিম কিন্তু আপোনালোকে কেবিনৰ কথা নেপাতিব আপোনালোকৰ গাড়ীতে যায় বিল আছে কেনেকৈ গুৱাহাটীত থব লাগে আমি জানো গৈ আহিম আপোনালোকে মাইকী মানুহজনী যিটো বাচ্চা আছে বাচ্চাটো অকমান সমস্যা আছে মেডিকেল প্ৰব্লেম মেৰাপানীতে বন্ধ কৰিব লাগিছে তোমাৰ লগতো ব্যক্তিগতভাৱে ভাল আজিলে কিন্তু লাচি থানা ইয়াতে যাম দামৰে পইচা বিচৰা নাই চান্দা বিচৰা নাই যিটো লৈ মাংগাল লেখে টকা লোৱা নাই যাম দামত পইচা লৈছো বুলি বেগ আছে ইয়াত এইটো নহব লাচি থানা কোন সেই আনসাৰ কৰি ক্ষমা বিচাৰক এটি আমাৰ কনচাৰ্ণ নহয় আমাৰ কি কয় খোলাকে কৈছো আজি আমাক কৈ মেলি পেছেঞ্জাৰ আমাক থব পৰা কেপাচিটি আছে গৈ আহিম কিন্তু আপোনালোকে কেবিনৰ কথা নেপাতিব আপোনালোকৰ গাড়ীতে যায় বিল আছে কেনেকৈ গুৱাহাটীত থব লাগে আমি জানো গৈ আহিম ৰেড বাছৰ কিবা কিবি ধেৰ কিবা কিবি কৰি আছে তাত যে যিখিনি আছে মানুহ তাতো পেছেঞ্জাৰ থাকিব পাৰে আপুনি সেইটো ব্যৱস্থা কৰক যোৱা প্ৰতিজন মানুহে একেলগে জীয়াই থাকে কোনো ধৰণৰ হিন্দু মুছলিম নাই গোলাঘাট জিলাত সেই সময়ছোৱাত এখেতসকলে যদি এগৰাকী মহিলাক এনেধৰণৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে কেনেকৈ চলিব এতিয়া পলাই দিলে নহ'ব নহয় যাম জামৰ স্বত্বাধিকাৰী পুতেকজনে অভিলাষ দা ব্যক্তিগত জীৱনত তেখেত মোৰ বন্ধু হ'ব পাৰে কিন্তু যেতিয়া সাংগঠনিক কথা আহিব যেতিয়া ৰাইজৰ স্বাৰ্থৰ কথা আহিব তেতিয়া কোনো ধৰণৰ বন্ধু বীৰ লাচিত থানাৰ যদি কোনোবাই সন্মানটো লাঘৱ কৰিব বিচাৰে সেই সময়ত কোনো ধৰণৰ বন্ধুত্ব একো নাখাটিব এটকা পইচা যদি লৈছোঁ বুলি যাম জামৰ পৰা দেখাই দিব পাৰে নহয় অপেনলি কৈছোঁ ইমানখিনি ৰাইজ আছে কাকোৱে চিনি নাপাওঁ বীৰ লাচিত থানাৰ ল'ৰাখিনি পাতে দোকানী 4জনমান আছে প্ৰশাসনৰ ব্যৱস্থা এটা আছে তেখেতসকলক সন্মান জনাই এটা কথা কৈছোঁ এটকা পইচা যদি যাম জামৰ পৰা বীৰ লাচিত নাই লৈছে নহয় কাইলৈৰ পৰা অভিলাষ বৰাই বীৰ লাচিত না পদত্যাগ কৰিব এটকা পইচা চান্দা নোলোৱাকৈ ইয়াত চলি আছে দেই এহেঁতসকলে যদি অসমীয়া খিলঞ্জীয়া থলুৱা ছোৱালী এগৰাকীক যদি সন্মান কৰিব নোৱাৰে যাৰ ল'ৰা ছোৱালী মানসিকভাৱে বিকাৰগ্ৰস্ত মেৰাপানীৰ পৰা অনাৰ পিছত যদি তেখেতসকলে গোলাঘাটত তহঁতি নামি যায় 40 কিলোমিটাৰ তহঁতি খোজকাঢ়ি যা বুলি যদি ক'বলৈ হয় তেতিয়া সময় নাই কেনেকৈ বাছত আহিছিল সেইটোৱেই কথা গুৱাই মেলি নিব লাগিব আমাৰ এটা কথা আমি বাকী আমি কোনো পেছেঞ্জাৰক আমি কোনো হাইস্পেণ্ড নকৰোঁ থানালৈ যাওক তেখেত তেতিয়া পেছেঞ্জাৰখিনি যাওক চলক দা সিহঁতি বীৰ লাচিত নাক বেগে কৈছে ক্ষমা বিচাৰিবলৈ কওক যাওক বীৰ লাচিত কোন বীৰ লাচিত লাচিত থানা কি হয় ক্ষমা বিচাৰিবলৈ কওক আপুনি কাৰ কাৰণে জীয়াই আছে এটা লাগিব বীৰ লাচিত কোন ইয়াৰ ওপৰত আমি কেছ লিখিম চাওক আমাক বীৰ লাচিত নাম মেৰাপানী আঞ্চলিক সমিতিক এটা অভিযোগ দিছিলে জামজাম নামৰ বাছখনৰ যিজন স্বত্বাধিকাৰী তেখেতে গোলাঘাট জিলাত মেৰাপানীৰ পৰা আহি থকাৰ অৱস্থাত গোলাঘাট জিলাত ৰখাই এগৰাকী মহিলাক গাখীৰ খাই থকা বাচ্চাটোক তেখেতসকলে নমাই দিছিলে নমাই দিয়া কাৰণটো হৈ গ'ল যে তেখেতসকলে ৰেড বাছত যিটো এপ আছে এটা এপত তেখেতসকলে এপটোত তেখেতসকলৰ টিকেট কনফাৰ্ম কৰিছিলে কনফাৰ্ম কৰাৰ পিছত সেই টিকেটটোৱে তেখেতসকলে ইয়াত ব্লেকত বিকিছিলে বুলি আমাক এটা অভিযোগ উত্থাপন কৰিছে ৰাইজে সেই উত্থাপন কৰাৰ সত্ত্বত আমি যেতিয়া আহিলোঁ যেতিয়া আমি গম পালোঁ তেখেতসকলে ক'লে যে এই টিকেটটো ইয়াত কনফাৰ্ম হোৱা নাই কিন্তু যেতিয়া আমি টিকেটৰ মেছেজটো চালোঁ বাইদেউগৰাকীৰ কথাখিনি সঁচা বুলি আমি প্ৰমাণিত পালোঁ আৰু দ্বিতীয় কথাটো হৈ গ'ল যে তেখেতসকলে 2 নম্বৰী কৰি এতিয়া ৰাইজে কোৱাকুৰি কৈছে যে যেতিয়াই জামজাম বাছখনৰ টিকেট চেল নহয় তেখেতসকলে কণীৰ দাম বঢ়াই দিয়ে বুলি ক'বলৈ আৰম্ভ কৰিছে আৰু দ্বিতীয় কথাটো হ'ল যে তেখেতসকলে যিখিনি কাম কৰিছে তাক লৈ ৰাইজৰ যথেষ্টখিনি অভিযোগ আছে এই অভিযোগখিনি ভিত্তিত আমি ইয়াত আহি উপস্থিত হ'লোঁ উপস্থিত হোৱাৰ লগে লগে আমি গম পালোঁ তেখেতসকলে বীৰ লাচিত থানাৰ ওপৰতো অভিযোগ উত্থাপন কৰিছে যে হু আৰ ইউ আমাৰ বীৰ লাচিত থানাৰ মুখ্য সাংগঠনিক সচিব ৰাজ আহমেদ
তেখেতক ৰাজ আহমেদৰ ওপৰত তেখেতসকলে প্ৰশ্নবোধক চিন কৰিছে যে বীৰ লাচিত নাথ তেখেতে কেনেকৈ থাকিব পাৰিব। তেখেত নিজেই এজন মুছলমান সম্প্ৰদায়ৰ মানুহ আৰু তেখেতে যেতিয়া কৈছে যে বীৰ লাচিত নাথ ৰাজ আহমেদ কেনেকৈ থাকিব পাৰিব, সেই কথাটোলৈ আমাৰ চিন্তিত হৈছোঁ। কাৰণ বীৰ লাচিত নাথ প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো সম্প্ৰদায়ক লৈ আগবঢ়া এটা সত্তা। আমি কোনো ধৰণৰ জনগোষ্ঠীয় সংগঠন নহয়, প্ৰতিটো জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে লৈ পেলাই আগবঢ়া এটা সত্তা। তাৰপিছত যেতিয়া তেখেতে প্ৰশ্ন কৰিছে তেতিয়া তেখেতক আমি ক্ষমা বিচাৰিবলৈ ক'লোঁ। নিবিচৰাৰ লগে লগে ৰাইজে প্ৰশাসনক খবৰ দিলে, বীৰ লাচিত নাথ অসমে প্ৰশাসনক খবৰ দিলে। এতিয়া বাকীখিনি যিখিনি কথা আছে সেই প্ৰশাসনে তেখেতসকলক জনাব, আপোনালোককো জনাব। স্বত্বাধিকাৰীজনৰ নামটো নাজানো, কিন্তু কণী বেপাৰী বুলি মই জানো, বাকী ইমান নাজানো। দুগৰাকী মহিলা এটা বাচ্চা, সৰু বাচ্চা, প্ৰায় 6-7 বছৰমান হ'ব চাগে, 6-7 বছৰ নহয় 5 বছৰমান হ'ব। তেখেতসকলক মেৰাপানীৰ পৰা আনিলে, মেৰাপানীৰ পৰা আনি গোলাঘাটত কৈছে যে টিকেট কনফাৰ্ম নাই। সেই মহিলাগৰাকী ক'ত যাব ৰাতি 10টা বজাত? সেইটোৱে আমাৰ প্ৰশ্ন দেই। আমি জমজম ট্ৰেভেলছৰ স্বত্বাধিকাৰীক প্ৰশ্ন কৰিবলৈ যে তেখেতে আমাক সুধিছে যে আপোনালোক কোন, হু আৰ ইউ? আমি বীৰ লাচিত নাথ, মই চিফ অৰ্গেনাইজিং ছেক্ৰেটাৰী। আমাক সুধিছে, আপোনাৰ নামটো? মোৰ নাম ৰাজ আহমেদ। আমাক সুধিছে যে আপোনালোক কোন। তেখেতসকলৰ ওপৰত বহুত অভিযোগ আছে। আমি আজি এতিয়া থানালৈ আহিছোঁ, থানাত আমি যি ক'ব লাগে আমি ক'ম। থাৰ্ড পাৰ্টি বুলি কৈছে তেখেতসকলে, এই ৰেড বাছ থাৰ্ড পাৰ্টি বুলি কৈছে। কিন্তু মেৰাপানীৰ পৰা কোনোবা পেচেণ্ট, দুগৰাকী মহিলা লগত এটা বাচ্চা লৈ আহিছে, মেৰাপানীৰ পৰা লৈ আহিছে। লৈ আহি মেলি গোলাঘাট টাউনত তেওঁলোকে ৰাতি 10:30 বজা 11 বজাত যদি কয় যে টিকেট কনফাৰ্ম নাই আপোনালোকৰ, সেইটো আপোনালোকে কওক, মোক গোলাঘাটবাসী ৰাইজে কওক যে কেনেকুৱা ধৰণৰ কথা এইটো। কাৰণ মেৰাপানীৰ পৰা গোলাঘাটলৈকে প্ৰায় 28-30 কিলোমিটাৰ দূৰত্ব আছে। তেখেতসকলে কি কৰিব, ক'ত যাব? তেখেতসকলে ৰিস্ক ল'ব নেকি? জমজম বাছে ৰিস্ক ল'ব নেকি সেই মহিলা দুগৰাকী আৰু বাচ্চাটো? তেখেতসকলেতো ট্ৰিটমেণ্টৰ কাৰণে গৈ আছোঁ বুলি কৈছে, আমাক জনাইছে তেখেতসকলে। তেখেতসকলে ৰিস্ক ল'ব নেকি? মোৰ প্ৰশ্ন সেইটো। যদি তেখেতসকলে প্ৰশ্নৰ উত্তৰটো দিব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই।